এক মাহজোৰা উপবাসৰ অন্ত ইতিমধ্যে পৰিছে আৰু অন্তৰ পিছতেই ঈদ উল ফিতৰ গতিকে এই ঈদ উল ফিতৰৰ পবিত্ৰ ক্ষণত অসমবাসী তথা বিশ্ববাসী আৰু তাৰ সমান্তৰালভাৱে সকলোকে আমি আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বিহু গতিকে তাৰ সমান্তৰালভাৱে আমি বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই যি ৰমজান মাহ ঈদ উল ফিতৰ আৰু বিহুৱে অসমখনত যাতে শান্তিৰ বিৰাজ কৰে, একতাৰ এনাজৰী সুদৃঢ় হয় আৰু শংকৰাজনৰ মিলনভূমিত যাতে আমি সকলো জাতি জনগোষ্ঠীয়ে মিলাপ্ৰীতিৰ মাজেৰে যাতে জীয়াই থাকিব পাৰোঁ, কোনো অপশক্তিয়ে যাতে কোনো প্ৰশ্ৰয় নাপায় তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু বিহু ঈদ উল ফিতৰ আৰু ৰমজানে যাতে আমাৰ সমাজখনত যাতে শান্তিৰ বিৰাজ কৰে তাৰেই কামনা কৰি আকৌ এবাৰ সদৌকে ঈদ উল ফিতৰ আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।